সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে ইউপিএছ লয় আৰু যেনেকৈ এনপিএছত আমি পাৰ্চিয়েল উইথড্ৰল কৰোঁ নিজৰ জমা ধনৰ 25%, তেনেকৈ যদি ইউপিএছতো পাৰ্চিয়েল উইথড্ৰল কৰে কৰ্মচাৰী এগৰাকীয়ে, তেনে ক্ষেত্ৰত সেইগৰাকী কৰ্মচাৰীয়ে অৱসৰৰ সময়ত ওলোটাকৈ পিএফআৰডিএত টকা দিব লাগিব নেকি, নাইবা পাৰ্চিয়েল উইথড্ৰল কৰাৰ পিছত তেখেতৰ বেঞ্চমাৰ্ক পাৰপাছটো কিমান হ'ব, এই বিষয়ে আলোচনা কৰিম। গতিকে দেৰি নকৰি আমি হোৱাইট বৰ্ডলৈ আগুৱাই যাওঁ। ধৰা হ'ল এগৰাকী চাকৰিয়ালে চাকৰিত যোগদান কৰিলে 2020 চনৰ 1 জানুৱাৰী তাৰিখে আৰু তেখেতে 2025 চনৰ 1 জানুৱাৰী তাৰিখে তেখেতৰ যিটো সেলফ কন্ট্ৰিবিউশন থাকিব তাৰ পৰা 25% উইথড্ৰ কৰিলে। মই এটা এমাউণ্ট ধৰি দিছোঁ, আনুমানিক ধৰি দিছোঁ যে 1 লাখ টকা তেখেতে উইথড্ৰ কৰিলে, 1 লাখ টকা উইথড্ৰ কৰিলে। এতিয়া এইটো হ'ল পাৰ্চিয়েল উইথড্ৰল কৰিলে 1 লাখ টকা। এতিয়া এই 1 লাখ টকাৰ তেখেতে কি মানে টকাটো যদি উইথড্ৰ কৰিলে, এই উইথড্ৰ কৰাৰ ফলত তেখেতৰ কি হ'ল, তেখেতৰ যিটো মানে টোটেল ইউনিটছ আছিল, যিমান ইউনিটৰ জমা হৈছিল ইনভেষ্টমেণ্ট ফাণ্ডত, তাৰ পৰাতে উইথড্ৰ কৰিব লগা হ'লে ইউনিটছখিনি কমি গ'ল। কিমান ইউনিটছ কমিব? যদিহে 1 জানুৱাৰী 2025 ইংৰাজী তাৰিখত এটা ইউনিটৰ ভেলু আছিল 20 টকা, তেনেহ'লে 1 লাখ টকাৰ তেখেতে টোটেল কিমান ইউনিট উইথড্ৰ কৰিব লাগিব? পাৰ্চিয়েল উইথড্ৰ কৰিলে তেখেতে 5000 ইউনিট উইথড্ৰ কৰিব লাগিব। তেতিয়াহে তেখেতৰ কি হ'ব, 1 লাখ টকা মূল্যটো হ'ব। এতিয়া 5000 ইউনিট তেখেতৰ টোটেল ইউনিটৰ পৰা কমি গ'ল। এতিয়া এইটোৱে কি প্ৰভাৱ পেলাব ইন ফিউচাৰ? এইটো এনেকুৱা হ'ব যে ধৰা হ'ল এগৰাকী কৰ্মচাৰীয়ে এইটো আছিল তেখেতৰ ডেট অফ জইনিং আৰু এইটো আছিল ডেট অফ উইথড্ৰল আৰু যদিহে এগৰাকী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰে 2035 চনত, ধৰা হ'ল যে 1/1/2035 আৰু 1/1/2035 ইংৰাজী তাৰিখত যদিহে তেখেতৰ মুঠ জমা থাকে, বেলেঞ্চ থাকে কিমান ইউনিট, যে ধৰা হ'ল এটা এক্সাম্পল দিছোঁ যে মই 50,000 ইউনিট জমা থাকে, 50,000 ইউনিট, আৰু সেই সময়ত যদিহে পাৰ ইউনিটৰ ভেলু কিমান হয়, যে 50 টকা হয় পাৰ ইউনিটৰ ভেলু। কাৰণ যিহেতু এই ভেলুটো ইনক্ৰিজ হৈ থাকে, যেনেকৈ মিউচুৱেল ফাণ্ডত আমাৰ NAV ইনক্ৰিজ হৈ থাকে, আপোনালোকে নিশ্চয় জানে এইটো কথা। ঠিক তেনেকৈ এইটো যিহেতু তেনেকুৱাই বস্তু, ফাণ্ড ইনভেষ্টমেণ্ট ফাণ্ড, ইয়াৰো NAVটো ভেলুটো ইনক্ৰিজ হৈ থাকে। আজিৰ তাৰিখত যিটো 20 টকা আছে, হয়তো আগন্তুক 10 বছৰত 50 টকা হ'ব পাৰে। যদিহে তেতিয়া 50 টকা হৈ যায়, তেনেহ'লে কি হ'ব? ইতিমধ্যে আগৰ ভিডিঅ'ত মই উল্লেখ কৰিছিলোঁ যে কেনেকৈ বেঞ্চমাৰ্ক পাৰপাছটো নিৰ্ধাৰণ কৰা হ'ব। গতিকে অৱসৰৰ সময়ত কি কৰা হ'ব? এতিয়া এইটো আপোনালোকে মনত ৰাখিব যে 50,000 ইউনিট বেলেঞ্চ আছে আৰু উইথড্ৰ কৰিছিল কিমান? 5000 ইউনিট উইথড্ৰ কৰিছিল, এইটো মনত ৰাখিব। এতিয়া অৱসৰৰ সময়ত পাৰ্চিয়েল উইথড্ৰল কৰিলে কি কৰা হ'ব? যিটো আমাৰ বেলেঞ্চ ইউনিট থাকিব, বেলেঞ্চ ইউনিট অৱসৰৰ সময়ত, সেই বেলেঞ্চ ইউনিট কিমান আছিল? আমাৰ 50,000 আছিল। আৰু যেতিয়া পাৰ্চিয়েল উইথড্ৰল কৰা হৈছিল কিমান তাৰিখত? 2025 চনৰ 1 জানুৱাৰী তাৰিখত, তেতিয়া 1 লাখ টকা উইথড্ৰ কৰা হৈছিল, 20 টকা আছিল NAV, পাৰ্চিয়েল উইথড্ৰল কৰা হৈছিল কিমান? 5000 ইউনিট উইথড্ৰ কৰা হৈছিল। সেই 5000 ইউনিটটো বেঞ্চমাৰ্ক পাৰপাছ নিৰ্ধাৰণ কৰাৰ সময়ত ইয়াৰ লগত যোগ কৰা হ'ব যে কিমানখিনি আমি আগতে উঠাইছিলোঁ। টোটেল কিমান হৈ গ'ল? 55,000 ইউনিট টোটেল হৈ গ'ল। এতিয়া কি কৰা হ'ব? এই 55,000 ইউনিটৰ লগত পূৰণ কৰা হ'ব কোনটো? যিটো সেই সময়ত NAV চলি থাকিব অৱসৰৰ সময়ত। সেইটো কিমান আছিল? ইতিমধ্যে মই কৈছোঁ আপোনালোকক যে সেইটো আছিল 50 টকা। গতিকে 55,000 ইনটু যদি 50 কৰা হয়, আমাৰ যদি এনচাৰ ওলাব, সেইটো কিমান ওলাব? 50 ইনটু 50 কৰিলে হ'ব 25 লাখ আৰু ইফালে 2.5 লাখ, মানে 27,50,000 হ'ব। অৰ্থাৎ এইগৰাকী কৰ্মচাৰীৰ যিটো বেঞ্চমাৰ্ক পাৰপাছ হ'ব, সেইটো হ'ব 27,50,000 টকা বেঞ্চমাৰ্ক পাৰপাছ হ'ব। কিন্তু তেখেতৰ ইণ্ডিভিজুৱেল পাৰপাছত কিমান জমা হ'ব? যিহেতু এই 5000 ইউনিটটো অলৰেডি উইথড্ৰ কৰা হৈছে, বেলেঞ্চ ইউনিট আছে 50,000 ইনটু 50, গতিকে তেখেতৰ জমা হ'ব 25 লাখ টকা। অৰ্থাৎ তেখেতৰ জমা থাকিব সেই সময়ত একাউণ্টত 25 লাখ টকা জমা থাকিব। তেনে ক্ষেত্ৰত ইণ্ডিভিজুৱেল পাৰপাছ মানে যিটো IC, এই ICটো কি হ'ব? যিটো বেঞ্চমাৰ্ক পাৰপাছ BC, এই BCতকৈ ICটো কম হ'ব। তেনে ক্ষেত্ৰত আমি অৱসৰৰ সময়ত যদিহে পাৰ্চিয়েল উইথড্ৰল কৰোঁ, আমি PFRDA পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিক আমি 2.5 লাখ টকা উল্টাকৈ দিব লাগিব। গতিকে এইটো হ'ল এটা ডাঙৰ সমস্যা। কাৰণ যি সময়ত আমি উইথড্ৰ কৰিছিলোঁ সেই সময়ত তাৰ ভেলু আছিল 1 লাখ টকা, কাৰণ NAV আছিল মাত্ৰ 20 টকা। কিন্তু সেইখিনি বাঢ়ি গৈ অৱসৰৰ সময়লৈকে তাৰ যিটো ডিফাৰেঞ্চ হ'ল সেইটো হ'ল 50 টকা, অৰ্থাৎ 30 টকাৰ ডিফাৰেঞ্চ আহি গ'ল। আৰু তেনে ক্ষেত্ৰত আমাৰ কি হৈ গ'ল? 1 লাখ টকা আমি উঠোৱাৰ ফলত আমি দিব লগা হ'ল 2.5 লাখ টকা। আৰু এইটো এটা সাধাৰণ এটা অনুমানহে,
কিন্তু যদি সেই বজাৰ সেই সময়ত বহুতখিনি বাঢ়ি যায় তেনেহ'লে কি হ'ব এই ডিফাৰেন্সটো আৰু বহুত বাঢ়ি যাব হয়তো আমি 1 লাখ টকাৰ মূল্য 5 লাখ বা তাতকৈ বেছিকৈ ভৰিব লাগিব পাৰে গতিকে এতিয়া আপোনালোকে নিজে বিবেচনা কৰি ল'ব যে আপোনালোকৰ কাৰণে কোনটো সিস্টেম ভাল হ'ব NPS টো ভাল হ'ব নে UPS টো ভাল হ'ব নিহন্দেহে এটা কথা ক'ব লাগিব যে NPS এ হোক বা UPS এ হোক আসলে কোনোটোই ভাল নহয় OPS বহুত ভাল কিন্তু ইমান ডাঙৰ এখন জনসংখ্যা থকা দেশত OPS সিস্টেমটো প্ৰচলন কৰাটো ইমানখিনি সহজ নহয় যদিও কৰ্মচাৰীবিলাক ডিমান্ড কৰি আছে ইমান সহজ নহয় যদি দিয়েটো বহুত ভাল কথা হ'ব কিন্তু যদি OPS নিদিয়েও তেনে ক্ষেত্ৰত কিন্তু UPS কেতিয়াও এটা ভাল অপচন হ'ব নোৱাৰে কমসে কম আজিৰ তাৰিখত বৰ্তমান যিখন নটিফিকেশন প্ৰকাশ পাইছে এইখন নটিফিকেশন অনুসৰি UPS টো NPS তকৈ আমি ভাল বুলি কোনোমধ্যে ক'ব নোৱাৰো এইটো মই সম্পূৰ্ণ নিজা ব্যক্তিগত মতামত গতিকে আপোনালোকে নিজৰ মতামতটো কমেন্ট বক্সত জনাব গতিকে আজিলৈ এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ